এই মুহূৰ্তত বিশ্বৰ বহু ৰাজনৈতিক সমীক্ষকে প্ৰশ্ন কৰিছে আসলতে এতিয়া কাৰ্যত তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছে নেকি। আমিও প্ৰশ্ন কৰিছোঁ এয়া তৃতীয় বিশ্বযুদ্ধ নেকি। আপুনি হয়তো প্ৰশ্ন কৰিব এয়া কেনেকৈ তৃতীয় বিশ্বযুদ্ধ, আকাশত বিমান উৰা নাই, আমি মিছাইলৰ শব্দ শুনা নাই, ক'ৰবাত বোমা পিলোৱাৰ কথা শুনা নাই, তেনেহ'লে তৃতীয় বিশ্বযুদ্ধ বুলি আমি কিয় ক'ম। কিন্তু এতিয়া সেই আগৰ দিন নাই। সেই তাহানি প্ৰথম বিশ্বযুদ্ধ অথবা দ্বিতীয় বিশ্বযুদ্ধত সামৰিক বাহিনী নিজৰ কুচকাৱাজ কৰি দেখুৱাব লাগিছিল, ঘনে ঘনে গুলিৰ শব্দ আহিছিল, আকাশৰ বিমানৰ আক্ৰমণ চলিছিল। কিন্তু এতিয়া এই যুগত সেই আক্ৰমণ যেন নাই, এতিয়া আক্ৰমণ কূটনৈতিক আক্ৰমণ। বহুতে ক'ব বিচাৰে চীনৰ পৰা উদ্ভৱ হোৱা এই কৰোণা ভাইৰাছ আচলতে চীনৰ জৈৱিক অস্ত্ৰ আছিল। এই অস্ত্ৰৰে চীনে সমগ্ৰ বিশ্বক দমন কৰিব বিচাৰিছিল। ইয়াৰ কোনো ব্যাখ্যা নাই। আজি ৱাশ্বিংটন পোষ্ট আৰু দ্য ফক্স নিউজত এটা বাতৰি প্ৰকাশ পাইছে, য'ত কোৱা হৈছে আমেৰিকাৰ ডনাল্ড ট্ৰাম্পৰ নেতৃত্বত মন্ত্ৰীসভাৰ এক বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকৰ অন্তত তেওঁলোকে কৰোণা ভাইৰাছৰ উৎপত্তিৰ ওপৰত তদন্ত কৰাটো প্ৰয়োজনীয়তা বুলি কৈছে। তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে চীনে বাৰে বাৰে কৈ আছে যে ভেট মাৰ্কেটৰ পৰা, জীৱ জন্তুৰ মাৰ্কেটৰ পৰা এই সামগ্ৰী বিয়পিছিল, এই কৰোণা ভাইৰাছ বিয়পিছিল বুলি কৈছিল। কিন্তু আমেৰিকাই আজি খণ্ডন কৰিছে। আমেৰিকাই সন্দেহ প্ৰকাশ কৰিছে বুহানস্থিত চীনৰ যি লেবৰেটৰী, সেই লেবৰেটৰীৰ পৰা ই ওলাই আহিছিল। কিন্তু লেবৰেটৰীত কৰোণা ভাইৰাছৰ জন্ম হৈছিল কেনেকৈ। আমেৰিকা যুক্তৰাষ্ট্ৰই শংকা প্ৰকাশ কৰিছে যে বুহানস্থিত লেবৰেটৰীটোত এই কৰোণা ভাইৰাছ এক জৈৱিক অস্ত্ৰ হিচাপে প্ৰস্তুত কৰিছিল চীনে। চীনৰ উদ্দেশ্য কি আছিল সেই কথা স্পষ্ট নহয়। কিন্তু জৈৱিক অস্ত্ৰ প্ৰস্তুত কৰি থকা অৱস্থাতেই এই কৰোণা ভাইৰাছ লেবৰেটৰীৰ পৰা বাহিৰ হৈ যায়, লিক হৈ যায়, লগে লগে ই সমগ্ৰ বিশ্বত বিয়পি পৰে। এনে অৱস্থাত চীনে ভয় খাইছে আৰু চীনে ভয় খাই এতিয়া কিছু নিজকে নিজৰ স্থিতি সলাবলৈ চেষ্টা কৰিছে। বিভিন্ন দেশক আৰ্থিকভাৱে সহায় কৰি চীনে নিজকে আচলতে দয়ালু দেশ বুলি প্ৰমাণিত কৰিবলৈ চেষ্টা চলাইছে। কিন্তু আমি বাৰে বাৰে কৈছোঁ যে তৃতীয় মহাযুদ্ধৰ নিচিনা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া সমগ্ৰ বিশ্বত। এটা সৰু ভাইৰাছ যাৰ নাম কৰোণা ভাইৰাছ বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰে আমাৰ অসমৰ দৰে ৰাজ্যতো এই ভাইৰাছে আক্ৰান্ত কৰিছে। এই ভাইৰাছৰ ভয়ত আপুনি এতিয়া ঘৰৰ ভিতৰত সোমাই টেলিভিশ্যন অন কৰি টিভি চাবলৈ বাধ্য হৈছে বা আমাৰ 24 ঘণ্টা অনুষ্ঠান চাই আছে। অন্য দিনা হোৱাহেঁতেন হয়তো এই সময়ত আপুনি ঘৰলৈকে নোসোমালেহেঁতেন। আজি আপুনি ঘৰত সোমাবলৈ বাধ্য হৈছে, ঘৰত থাকিবলৈ বাধ্য হৈছে এটা সৰু ভাইৰাছ কৰোণা ভাইৰাছৰ বাবে। এই কৰোণা ভাইৰাছে বিশ্বৰ বিভিন্ন দেশৰ মাজত সংঘাতৰ সৃষ্টি কৰিছে। দুখন দেশ, যি দুখন দেশৰ মাজত সাংঘাতিক মিত্ৰতা আছিল, বন্ধুত্বসুলভ দেশ বুলি পৰিচিত আছিল, সেই বন্ধুত্বসুলভ দেশ এতিয়া শত্ৰুলৈ পৰিণত হৈছিল। আৰু শত্ৰুলৈ পৰিণত হৈ আচলতে বিশ্বৰ বিভিন্ন দেশ যেন দুটা ভাগত বিভক্ত হৈছে। আৰু তৃতীয় বিশ্বযুদ্ধৰ সময়ত যি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন, অনুৰূপ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বত। আজি 24 ঘণ্টাৰ এই অনুষ্ঠানত আমি এক বিশেষ প্ৰতিবেদন আপোনালোকক দাখিল কৰিম, যিটো ৰিপৰ্টত আমি ক'ম কোন কোন দেশৰ মাজত কৰোণা ভাইৰাছক লৈ সংঘাত হৈছে। আমি জানো ভাৰত আৰু চীনৰ মাজত সংঘাত আছে, আমেৰিকা আৰু চীনৰ মাজতো সংঘাত হৈছে। কিন্তু ভাৰত, আমেৰিকা বা চীনৰ কথা নহয়, সৰু সৰু, ডাঙৰ সৰু, বৰ সকলো দেশৰ মাজত সংঘাত হৈছে। সংঘাতৰ মূল কাৰণ হৈছে কৰোণা ভাইৰাছ। এই প্ৰতিবেদন চোৱাৰ পিছত আপুনি ক'বলৈ বাধ্য হ'ব, হয় তৃতীয় মহাযুদ্ধৰ লেখীয়া পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া সমগ্ৰ বিশ্বত। কৰোণা ভাইৰাছৰ ভয়াৱহতাৰ কথা ইতিমধ্যে আমি জানো। এই কৰোণা ভাইৰাছে সমগ্ৰ বিশ্বত কেনেকৈ সন্ত্ৰাসৰ সৃষ্টি কৰিছে সেই কথা আন নালাগে আপোনালোকে উপলব্ধি কৰিছে। কিয়নো বিশ্বৰ অন্যান্য দেশৰ নাগৰিকৰ দৰে এতিয়াও আপুনি মই লকডাউনৰ মাজত আবদ্ধ হ'বলগীয়া হৈছে। ঘৰৰ ভিতৰত আবদ্ধ থাকি দিনৰ দিনটো পাৰ কৰিবলগীয়া হৈছে। ইয়াৰ বাবে মূলতঃ দায়ী কৰোণা ভাইৰাছ। আমি সকলোৱে জানো কৰোণা ভাইৰাছৰ উৎপত্তিস্থল হৈছিল চীন। অথচ এই চীনে এতিয়া সাপ হৈ খুটি বেজ হৈ জ্বলাৰ ভূমিকা পালন কৰিছে। বিশ্বৰ বিভিন্ন দেশলৈ চিকিৎসা সাহায্য প্ৰেৰণ কৰিছে চীনে। আচলতে এই কৰোণা ভাইৰাছক কেন্দ্ৰ কৰি ইতিমধ্যে কূটনৈতিক যুদ্ধ আৰম্ভ হৈছে। কাৰ্যত তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছে বুলি কোনো ভুল কোৱা নহ'ব।
আনুষ্ঠানিকভাৱে এই যুদ্ধত ইখন দেশে আনখন দেশৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱা নাই। কাৰ্যত এইখন যুদ্ধত আকাশৰে মিছাইল উৰি যোৱা নাই। কাৰ্যত এই যুদ্ধত আমি দেখা পোৱা নাই যুঁজাৰু বিমানৰ তৎপৰতা। কিন্তু তথাপিও কৰোনা ভাইৰাছে কূটনৈতিক সম্পৰ্কত বিভিন্ন দেশৰ মাজত সংঘাতৰ সৃষ্টি কৰিছে। আজি আমি সমগ্ৰ বিষয়ৰ ওপৰত বিশ্লেষণ কৰিবলৈ চেষ্টা চলাম। অসমৰ দৰ্শকেও সমগ্ৰ বিশ্বৰ কূটনৈতিক পৰিস্থিতি জনাটো প্ৰয়োজন। সেইবাবে এই বিষয়ে আজি আগবঢ়াইছোঁ এক বিশেষ বিশ্লেষণ। ৰ'ব, প্ৰথমে আমি স্পেইনৰ প্ৰসংগ উত্থাপন কৰোঁ। স্পেইনৰ পৰিস্থিতি মুঠেই ভাল নহয়। স্পেইনৰ পৰিস্থিতি কেনেকুৱা সেয়া জানিবলৈ হ'লে প্ৰথমে স্পেইনৰ কৰোনা মিটাৰ জানি লওক। স্পেইনৰ কৰোনা মিটাৰ কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 1,84,948। মৃত্যু হোৱা লোকৰ সংখ্যা 19,315। আজিৰ তাৰিখত স্পেইনত প্ৰায় 20,000 লোকৰ কৰোনাত মৃত্যু হৈছে। আজি 15 দিন বা 1 মাহৰ পূৰ্বৰ পৰিস্থিতিতকৈ সামান্য পৰিস্থিতি উন্নত হৈছে স্পেইনত। কিন্তু ইয়াৰ লগে লগে স্পেইনত আৰম্ভ হৈছে কূটনৈতিক যুদ্ধ। স্পেইনক আজিৰ তাৰিখত প্ৰয়োজন বৃহৎ পৰিমাণৰ চিকিৎসা সামগ্ৰী। এই চিকিৎসা সামগ্ৰীক কেন্দ্ৰ কৰি স্পেইন আৰু চুবুৰীয়া ৰাজ্য তুৰ্কীৰ মাজত চলিছে ব্যাপক মতভেদ। স্পেইন আৰু চুবুৰীয়া ৰাষ্ট্ৰ তুৰ্কীৰ সংঘাত। স্পেইনলৈ অহা জাহাজ আবদ্ধ কৰি ৰাখিছিল তুৰ্কীয়ে। জাহাজত আছিল চিকিৎসা সংক্ৰান্তীয় সামগ্ৰী। বিপদত পৰা স্পেইনে এক বিশেষ জাহাজযোগ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা চিকিৎসা সামগ্ৰী কঢ়িয়াই আনিছিল। কিন্তু এই জাহাজখন আবদ্ধ কৰি ৰাখিছিল তুৰ্কী। এনে অৱস্থাত দুয়োখন দেশৰ মাজত দীঘলীয়া সংঘাতৰ সৃষ্টি হয়। স্পেইনৰ ফালৰ পৰা তুৰ্কীক জাহাজখন চুৰি কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰা হৈছিল। কিন্তু দুই পক্ষৰ মাজত হোৱা আলোচনাৰ অন্তত এসপ্তাহ আবদ্ধ কৰি ৰখা জাহাজখন অৱশেষত মুকলি কৰি দিছিল তুৰ্কীয়ে। অৰ্থাৎ দুখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত কৰোনাক কেন্দ্ৰ কৰি কেনেকৈ সংঘাত হৈছিল তাৰে উদাহৰণ এইটো। এইখিনি সময়ত আমি সকলোৱে জানো আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত চলা কূটনৈতিক সংঘৰ্ষ। কৰোনা ভাইৰাছ চীনে উৎপত্তি কৰিছিল, এই কথা বাৰে বাৰে আমেৰিকাই কৈ আছে। আনকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই কৰোনা ভাইৰাছক চাইনিজ ভাইৰাছ বুলি অভিহিত কৰিছিল। ইয়াৰ বিপৰীতে চীনে অভিযোগ কৰিছিল যে প্ৰকৃততে বুহান প্ৰদেশত আমেৰিকাৰ সামৰিক বাহিনীয়ে সামৰিক অনুশীলন কৰিবলৈ অহাৰ সময়ত এই ভাইৰাছ এৰি থৈ গৈছে। আমেৰিকা আৰু চীনৰ মাজত সংঘাত ইমানেই বৃদ্ধি পাইছে যে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ব স্বাস্থ্য সংস্থাক দিয়া সাহায্য বন্ধ কৰি দিছে। আমেৰিকাৰ অভিযোগ বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ পক্ষ লৈছে। আজি সমগ্ৰ বিশ্বই একত্ৰিত ৰূপত কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ সময় আছিল, কিন্তু কাৰ্যত সেয়া নহ'ল। প্ৰতিখন দেশে নিজৰ দেশৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আন দেশৰ সৈতে সংঘাত আৰম্ভ কৰিছে, ঠিক যেন তৃতীয় মহাযুদ্ধ। ইউৰোপৰ দেশৰ মাজত মতভেদ। ইটালীয়ে স্বাস্থ্য সামগ্ৰী বিচাৰিছিল ইউৰোপীয় দেশসমূহৰ পৰা। জাৰ্মানী আৰু ফ্ৰান্সে তেওঁলোকৰ ঔষধত নিষেধাজ্ঞা আৰোপ কৰে। ইটালীলৈ ঔষধ প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰে। ইটালী, জাৰ্মানী আৰু ফ্ৰান্স এই তিনিখন দেশ ইউৰোপীয়ান দেশ। এই তিনিখন দেশৰ মাজত সংঘাত স্পষ্ট হৈ পৰিছে কৰোনা ভাইৰাছক কেন্দ্ৰ কৰি। কেৱল সেয়ে নহয়, ইউৰোপীয়ান দেশসমূহৰ মাজত এতিয়া এনে সংঘাতৰ সৃষ্টি হৈছে যে যাক দেখি আপুনি কাৰ্যত ক'ব পাৰিব এয়া তৃতীয় মহাযুদ্ধ নেকি। ইউৰোপীয় দেশসমূহৰ বাবে পুঁজি সংগ্ৰহৰ প্ৰস্তাৱ দিছিল ইটালীয়ে, কিন্তু লগে লগে বিৰোধিতা জাৰ্মানী, বিৰোধিতা কৰিলে নেদাৰলেণ্ড, অষ্ট্ৰিয়া আৰু ফিনলেণ্ডে।
ইউৰোপৰ দেশসমূহে কৰোণা ভাইৰাছৰ লগত যুঁজাৰ সময়তে ইটালীৰ প্ৰস্তাৱ দিছিল যে এটা পুঁজি সংগ্ৰহ কৰিব লাগে এই দেশসমূহে আৰু এই পুঁজি বিভিন্ন দেশৰ মাজত বিতৰণ কৰিব লাগে। কিন্তু ইউৰোপীয়ান দেশসমূহে একত্ৰিত হ'ব নোৱাৰিলে, অৰ্থাৎ কৰোণা ভাইৰাছে মতভেদৰ সৃষ্টি কৰিলে ইউৰোপৰ দেশসমূহ। ইউৰোপীয় দেশৰ মতভেদ স্পষ্ট হ'ল। ইটালীৰ প্ৰস্তাৱক সমৰ্থন জনালে কেইবাখনো ইউৰোপৰ দেশে। স্পেইন, ফ্ৰান্স, বেলজিয়াম, আয়াৰলেণ্ড আৰু পৰ্তুগালৰ সমৰ্থন। কিন্তু ইয়াৰ বিপৰীতে ইয়াৰ বিৰোধিতা কৰি থাকিলে জাৰ্মানীয়ে। এইখিনি সময়তেই আমেৰিকা যুক্তৰাষ্ট্ৰই যি ভূমিকা পালন কৰিব লাগিছিল সেই ভূমিকা পালন কৰাত আমেৰিকা সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল। দ্বিতীয় মহাযুদ্ধৰ সময়ত আমেৰিকাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই মহাযুদ্ধত আমেৰিকাই প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰা নাছিল যদিও দ্বিতীয় মহাযুদ্ধত অংশগ্ৰহণ কৰা বিভিন্ন দেশলৈ সামৰিক অস্ত্ৰ বিক্ৰী কৰি আমেৰিকা যথেষ্ট লাভান্বিত হৈছিল। আজিৰ তাৰিখত ছুপাৰ পাৱাৰ আমেৰিকাই কৰোণা ভাইৰাছৰ বিৰুদ্ধে বিশ্বই একত্ৰিতভাৱে যুঁজাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাটো প্ৰয়োজন আছিল। ইয়াত ব্যৰ্থ হৈছে আমেৰিকা। ইয়াৰ বিপৰীতে এই ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা চলাইছে চীনে। চীনৰ আচলতে এক কূটনৈতিক কৌশল। চীনে ভালকৈ জানে চীনৰ পৰাই কৰোণা ভাইৰাছৰ উৎপত্তি হৈছে আৰু সমগ্ৰ বিশ্বত কৰোণা ভাইৰাছ বিয়পি পৰিছে একমাত্ৰ চীনৰ পৰা। এতিয়া চীনে সমগ্ৰ বিশ্বক সহায়ৰ হাত আগবঢ়াইছে। আমি জানো চীনে কেনেকৈ ভাৰতক সহায়ৰ আগবঢ়াইছে। আনকি অসমলৈও চীনৰ পৰা পোনে পোনে বিমান যোগে স্বাস্থ্য সামগ্ৰী আহিছে। চীনৰ সহায় বিভিন্ন ৰাষ্ট্ৰই পাইছে। আনকি ৰাছিয়াৰ দৰে শক্তিশালী দেশে এতিয়া নিৰ্ভয় কৰিবলগীয়া হৈছে চীনৰ সাহায্যৰ বাবে। ইটালীৰ দৰে দেশক এতিয়া সহায় কৰিবলৈ আগবাঢ়ি আছে চীনে। যিটো সময়ত ইউৰোপীয়ান দেশসমূহে ইটালীক সহায় কৰাৰ পৰা বিৰত আছে, সেই সময়ত সুদূৰ চীনে ইটালীক সহায় কৰিছে। ইটালীলৈ চীনে প্ৰেৰণ কৰিছে ব্যাপক হাৰত চিকিৎসা সামগ্ৰী। কেৱল সেয়ে নহয়, ইটালীলৈ চীনে চিকিৎসকৰ দল এটা প্ৰেৰণ কৰিছে। ইতিমধ্যে এই চিকিৎসকৰ দলটোৱে ইটালীত কৰোণা আক্ৰান্ত ৰোগীৰ সৈতে শুশ্ৰূষাত নামি পৰিছে। তাৎপৰ্যপূৰ্ণভাৱে চীনৰ চিকিৎসকৰ তৎপৰতাত ইটালীৰ নাগৰিক হতবাক হৈ পৰিছে আৰু চীনৰ এই চিকিৎসকসকল কাৰ্যত ইটালীৰ হিৰো হৈ পৰিছে। হঠাৎ ইটালীত জনপ্ৰিয় হৈ পৰিছে চীন। ইটালীৰ ছ'চিয়েল নেটৱৰ্কত #গ্ৰেজি চাইনা এতিয়া ট্ৰেণ্ড। গ্ৰেজি চাইনা মানে ধন্যবাদ চীন। চীনৰ এই জনপ্ৰিয়তাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰ সকলো ক্ষেত্ৰতে ব্যৰ্থ হৈছে। 2016 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে ডনাল্ড ট্ৰাম্পে দায়িত্ব লোৱাৰ পিছতে এটা নীতি গ্ৰহণ কৰিছিল। সেই নীতি হৈছে আমেৰিকা প্ৰথম, অৰ্থাৎ আমেৰিকাই সকলোতে প্ৰথমতে ভূমিকা পালন কৰিছিল। কিন্তু আমেৰিকাৰ শেহতীয়া স্থিতি কোনেও ভাল পোৱা নাই। উদাহৰণস্বৰূপে আমেৰিকাৰ পুৰণি বন্ধু ৰাষ্ট্ৰ জাৰ্মানী আৰু আমেৰিকাৰ মাজত শেহতীয়াভাৱে কৰোণাক কেন্দ্ৰ কৰি সংঘাত হৈছে। জাৰ্মানীৰ এটা কোম্পানীয়ে কৰোণা প্ৰতিষেধকৰ টীকা প্ৰস্তুতিকৰণৰ কাম কাজ আৰম্ভ কৰিছিল, কিন্তু নাটকীয়ভাৱে আমেৰিকাই সেই কোম্পানীটোৰ পৰা চৰ্ত কাঢ়ি লৈ গৈছে। স্বাভাৱিকতে এই কাৰ্যত জাৰ্মানী এতিয়া অসন্তুষ্ট। আজিৰ তাৰিখত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰ্যত কূটনৈতিক মহাশক্তিৰূপে নিজকে প্ৰতিপন্ন কৰিব নোৱাৰিলে। আমি ভালকৈ জানো হাইড্ৰক্সি ক্ল'ৰকুইন নিদিয়াৰ বাবে ভাৰতবৰ্ষক কিদৰে ভাবুকি প্ৰদান কৰিছিল ডনাল্ড ট্ৰাম্পে। অৱশ্যে পৰৱৰ্তী সময়ত ভাৰতে হাইড্ৰক্সি ক্ল'ৰকুইন আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পিছত ট্ৰাম্পৰ স্থিতি আকৌ সলনি হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই কূটনৈতিক মহাশক্তিৰূপে নিজকে প্ৰতিপন্ন কৰাত ব্যৰ্থ হোৱাৰ লগে লগে তৎপৰ হৈ পৰিছে চীন। কিন্তু চীনে ভালকৈ জানে তেওঁলোকৰ ভাৱমূৰ্তি মুঠেই ভাল নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰ অথবা ব্ৰিটেইনে ইতিমধ্যে আশংকা প্ৰকাশ কৰিছে যে কৰোণা ভাইৰাছত চীনত যিমান লোকৰ মৃত্যু হৈছে বুলি কোৱা হৈছে, তাতকৈ বহু লোকৰ মৃত্যু হৈছে। এই তথ্য এতিয়াও সম্পূৰ্ণৰূপে পোহৰলৈ অহা নাই। কিন্তু চীনে ভালকৈ জানে ভৱিষ্যতে যদিহে এই তথ্য পোহৰলৈ আহে, তেনেহ'লে চীনে সমগ্ৰ বিশ্বত নিজৰ ভাৱমূৰ্তি হেৰুৱাব। এইখিনি সময়তেই চীনৰ প্ৰচাৰতন্ত্ৰই চীনৰ ইমেজ ভাল কৰিবলৈ ব্যাপক চেষ্টা চলাইছে। কিন্তু তৎসত্ত্বেও সকলো ক্ষেত্ৰত সফল হ'ব পৰা নাই চীন। ব্ৰাজিল আৰু চীনৰ মাজত মতভেদ।
ব্ৰাজিলৰ 80% চয়া ক্ৰয় কৰে চীনে, অথচ প্ৰয়োজনত ব্ৰাজিলক ভেণ্টিলেটৰ দিবলৈ চীনৰ অস্বীকাৰ। তৃতীয় মহাযুদ্ধৰ নমুনা এয়া। ব্ৰাজিল আৰু চীনৰ মাজত সৃষ্টি হৈছে সংঘাত, যাৰ পৰিণতিত ব্ৰাজিলে এতিয়া চীনক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰিছে। বিশ্বৰ সৰু সৰু দেশসমূহৰ মাজতো কৰোণাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে মতভেদ। তাৰে উদাহৰণ হৈছে কলম্বিয়া আৰু ভেনিজুলা। কলম্বিয়া আৰু ভেনিজুলাৰ মাজত মতভেদ। ভেনিজুলাৰ ৰাষ্ট্ৰপতিক স্বীকৃতি নিদিয়ে কলম্বিয়াই। শেহতীয়া এটা ঘটনাই সমগ্ৰ বিশ্বত আলোচ্য বিষয় হৈ পৰিছে। কলম্বিয়াত কৰোণা টেষ্ট কৰিবৰ বাবে একমাত্ৰ এটা মেচিন আছিল। হঠাৎ এই মেচিনটো বেয়া হৈ গ'ল। লগে লগে ভেনিজুলাৰ ৰাষ্ট্ৰপতিয়ে কলম্বিয়াক তেওঁলোকৰ ফালৰ পৰা 2টা মেচিন দিয়াৰ কথা ঘোষণা কৰে, কিন্তু এই মেচিন ল'বলৈ অস্বীকাৰ কৰে কলম্বিয়াই। অৰ্থাৎ কৰোণা ভাইৰাছক কেন্দ্ৰ কৰি কলম্বিয়া আৰু ভেনিজুলাৰ মাজত কি সংঘাত হৈছে তাৰে উদাহৰণ এয়া। মধ্যপ্ৰাচ্যতো কৰোণাক লৈ সংঘাত অব্যাহত। কটৰ আৰু ইজিপ্তৰ মাজত তীব্ৰ সংঘাত। কটৰত ইজিপ্তৰ বহু নাগৰিক কৰোণাত আক্ৰান্ত। কটৰে বিশেষ বিমানযোগে এই নাগৰিকক ইজিপ্তলৈ প্ৰেৰণৰ প্ৰস্তাৱ দিছিল। প্ৰস্তাৱ অগ্ৰাহ্য কৰিলে ইজিপ্তে। 2017ৰ পৰাই ইজিপ্তে কটৰৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছে। ইজিপ্তে অভিযোগ কৰে যে তেওঁলোকৰ বহু সন্ত্ৰাসবাদী কটৰত আশ্ৰয় লৈ আছে। এই সন্ত্ৰাসবাদীসকলক কটৰ চৰকাৰে প্ৰশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰিছে। সেই সূত্ৰে দুয়োখন দেশৰ মাজত সংঘাত পূৰ্বৰে পৰা আছিল। কিন্তু কৰোণা ভাইৰাছ বিয়পি পৰাৰ লগে লগে এই সংঘাত আৰু অধিক তীব্ৰতৰ হৈ পৰে। গতিকে স্বাভাৱিকতে আপুনি বুজিছে কৰোণা ভাইৰাছক কেন্দ্ৰ কৰি বিভিন্ন ৰাষ্ট্ৰৰ মাজত কেনেধৰণে সংঘাত সৃষ্টি হৈছে। ইয়াৰ বিপৰীতে চীনে বিভিন্ন শত্ৰু ৰাষ্ট্ৰৰ সৈতে সুসম্পৰ্ক স্থাপন কৰি নিজৰ ভাৱমূৰ্তি উজ্জ্বল কৰাৰ প্ৰয়াস কৰিছে। ব্যুৰো ৰিপৰ্ট DY365।